বুকুত এবছৰীয়া সন্তান লৈ জীৱন সংগ্ৰাম চতিয়াৰ এজন যুৱকৰ। মাতৃয়ে নিজ সন্তানক বুকুত বান্ধি লৈ ফুৰা দৃশ্য সুলভ। কিন্তু চতিয়াৰ এজন যুৱকে নিজ কণমানি পুত্ৰক বুকুত বান্ধি পুৱাই ওলাই আহে জীৱন সংগ্ৰামলৈ। আৰু এই দৃশ্যই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সচেতন লোকৰ। চতিয়াৰ ভোলাগুৰি গাঁৱৰ হৰেণ বাউৰী নামৰ এইজন যুৱকে নিজৰ এবছৰীয়া সন্তান বুকুত বান্ধি পুৱাই ওলাই আহে জীয়াই থকাৰ সংগ্ৰামত। ই ৰিক্সা চলাই জীয়াই থকাৰ সংগ্ৰামত বৰ্তি চতিয়াৰ হৰেণ বাউৰী। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক হৰেণ বাউৰীয়ে বহু আশাৰে সংসাৰ পাতিছিল গাঁৱৰে এগৰাকী যুৱতীৰ লগত। তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হ'ল, কিন্তু নিষ্ঠুৰ মাতৃয়ে হাতপহীয়া নিজ সন্তান এৰি পৰপুৰুষৰ লগত পুনৰ বিয়াত বহে। তাৰ পাছতে মূৰত সৰগ ভাগি পৰে হৰেণৰ। পুত্ৰক কোলাত লৈ আনৰ ঘৰত দিন হাজিৰা কৰিব নোৱাৰা হ'ল হৰেণে। আনৰ এখন ই ৰিক্সা ভাড়াত লৈ এতিয়া নিজ পুত্ৰক বুকুত বান্ধি ই ৰিক্সা চলাই নিজ সন্তানক মানুহ গঢ়াৰ সংগ্ৰামত বৰ্তি চতিয়াৰ এইজন যুৱক। আইৰ সমান হ'ব কোন, নৈৰ সমান বব কোন। এই আপ্ত বাক্যশাৰী মিছা প্ৰমাণিত কৰি নিষ্ঠুৰ মাতৃয়ে নিজ কণমানি পুত্ৰক এৰি যাব পাৰিছে। পত্নী যোৱাৰ পাছৰ পৰা পুত্ৰ স্নেহত এইদৰে বুকুত বান্ধি জীৱন সংগ্ৰাম চলাই গৈছে চতিয়াৰ যুৱক হৰেণ বাউৰীয়ে। টমটম চলোৱা নেকি? হয়। কিমান দিন হ'ল? এতিয়া 7 মাহ হ'বলৈ হৈছে। এই ল'ৰাটোৰ বয়স কিমান হৈছে? ল'ৰাটোৰ বয়স 1 বছৰ 4 মাহ। মাক ক'লে গ'ল? মাক বেলেগ এটালৈ পলাই গ'ল। ঘৰত মানুহ নাই আৰু? ঘৰত মানুহ নাই। মানুহ নাই, অকলে থাকোঁতে কাম কৰিব গ'লেও মানে মানুহে কাম নিদিয়ে না। পোৱালিটো লৈ পেলাই টমটম চলাব লাগে আৰু। টমটম নিজে কিনি লৈছা? টমটম বেলেগৰ হয়, ভাড়াত চলায়। ভাড়াত চলোৱা? কেতিয়াবা নিজলৈ থাকে, কেতিয়াবা নাথাকে, পকেটৰ পৰা দিব লাগে। কেতিয়াবা পকেটৰ যায়, কেতিয়াবা পকেটৰ যায়। তোমাৰ ঘৰত আৰু মানুহ নাই আৰু? মানুহ নাই। তেনেকৈ তুমি চলাই আছা? তেনেকৈ চলাই আছোঁ। ৰাতিপুৱা কিমান এতিয়া কেনেকৈ খোৱা, কি খোৱা? ভাত খোৱা আৰু এইবিলাকে, ভাতে খোৱা আৰু বিস্কুট। এই লগত লৈ আনা? লগত লৈ আহোঁ। গাখীৰ চাখীৰ লগত লৈ আনা? গাখীৰ নাই বৰ্তমান, গাখীৰ ল'বলৈ পইচা নহয় না। তেনেকৈ সুধা ভাত চাত খুৱাই তেনেকৈয়ে থাকা? তেনেকৈ তুমি চলি আছা আৰু? তেনেকৈ চলি আছোঁ। তোমাৰ ঘৰ ক'ত বুলি ক'লা? গেৰেকী ভোলাগুৰি বুলি কয়। গেৰেকী ভোলা। কি নাম তোমাৰ? মোৰ নাম হৰেণ বাউৰী। হৰেণ বাউৰী? হয়। কিমান দিন হ'ল তুমি টমটম চলা? কিমান দিন হ'ল? টমটম চলোৱা এতিয়া 2 বছৰে হ'বলৈ হৈছে। তেনেকৈ পোৱালিটো পিছত এনেকৈ লৈ ফুৰি আছা আৰু? মাক কিমান দিন হ'ল যোৱা বুলি ক'লা? মাক এতিয়া 7 মাহ হ'ল যোৱা।